যোৱাকালি দেউতা ঢুকাইছে। দেউতা ঢুকোৱাৰ পিছতো কাম হৈছে ৰাজতিলক থিয়েটাৰত আছোঁ। কিন্তু দায়িত্ব কৰ্তব্য কৰিবই লাগিব। দৰ্শক ৰৈছে, দৰ্শক আমাৰ কাৰণে ভগৱান। আৰু দুখ লাগে যিহেতু পিতৃ, দুখ লাগে তথাপি নিজৰ কৰ্তব্যটো দায়িত্বটো। আৰু দেউতাই এইটো কথা শিকাইছিল যে নিজৰ দায়িত্ব নিজৰ কৰ্তব্য আচলতে আমি এই সময়ত আপোনাৰ পৰা সময় নহয় আচলতে, যিহেতু আমিও তাৰ বাবে সময় বিচাৰিছোঁ। কিন্তু আপোনালোকৰ জীৱনটো প্ৰায় তেনেকুৱাই যে নিজৰ পিতৃ বা মাতৃ যিকোনো পৰিয়ালৰ লোকক হেৰুওৱাৰ পিছত আপোনালোকে নিজে মঞ্চত উঠিব লাগে আৰু সেই দৰ্শকক আমোদ দিবলগীয়া হয়। কি ক'ব আপুনি? সেইটো এতিয়া যে ক'লো যে কৰ্তব্য বা দায়িত্ব, যিহেতু অকল ময়ে জড়িত নহয় থিয়েটাৰখনত, 120টা পৰিয়াল জড়িত হৈ আছে। আজি যদি থিয়েটাৰখন বন্ধ হয় বা ৰ'বলগীয়া হ'লে গোটেইখিনি গোটেই পৰিয়ালটোৰ থিয়েটাৰ গোটেই টিমটোৰ লগত জড়িত কমিটিখন, আহ্বায়ক কমিটিখন বা গোটেই দৰ্শকখিনি জড়িত হৈ আছে, সকলোৰে অসুবিধাত পৰে। গতিকে ফলত আমাৰ কেৱল মোৰ ক্ষেত্ৰতে হোৱা নাই, এই ক্ষেত্ৰতো এই কথাটো বহুত কেইজন আৰ্টিষ্টৰ ক্ষেত্ৰত হৈছে। দেউতাক বা মাক ঢুকাইছে বা তেনেকৈ সেই ঢুকুৱা দিনাই নাটক কৰিবলগীয়া হৈছে। এইটো এটা বাধ্যবাধকতা থাকে, দায়িত্ব থাকে, বিশেষকৈ দায়িত্ব। আৰু মোৰ ওপৰত যিহেতু থিয়েটাৰখনৰ এটা গুৰু দায়িত্ব আছে, এটা মূল চৰিত্ৰত অভিনয় কৰি আছোঁ। গতিকে মই যদি এদিনৰ কাৰণেও নোহোৱা হওঁ বা কেইদিনমানৰ কাৰণেও নোহোৱা হৈ যাওঁ, সকলো বিপদত পৰিব, অসুবিধাত পৰিব। গতিকে মোৰ সেই দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি মই সঁহাৰি জনাই আজি কৰি আছোঁ। দেউতা ঢুকোৱাৰ পিছতো কৰি আছোঁ। মোৰ মনত আক্ষেপ নাই, এইকাৰণে নাই, মই এইমাত্ৰ ক'লো যে দেউতাই সদায় কৰ্তব্য আৰু দায়িত্বৰ কথা শিকাইছিল।